এক্সিট পোল নামানিলেও হ'ব তেওঁলোকে যিটো সঠিকভাৱে যিটো অহা পৰহিলৈ যিটো আমাৰ অসমবাসী ৰাইজে হিয়া উজাৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি তথা NDA তথা হিমন্ত বিশ্ব শৰ্মাদেৱক যি আশীৰ্বাদ দিছে সেইটো মানি ল'লে হ'ল কাৰণ সকলোবিলাক এক্সিট পোল পূৰ্বানুমান আনকি কংগ্ৰেছৰ ভিতৰ চৰাতে কৈছে যে আমি 31 চনতহে যুঁজিব লাগিব আমিতো এবাৰ 20-30খনমান পাওঁ নাপাওঁ সন্দেহ আছে গতিকে সেইটো তেওঁলোকৰ কথা এতিয়া তেওঁলোকৰ দলটোৰ মানুহখিনিৰ মাজত তেওঁলোকৰ কৰা ভুলবিলাকৰ বাবে নিজে নিজৰ ঘৰতে তেওঁলোক নিগৃহীত হ'ব গতিকে এনেধৰণৰ এটা পৰিৱেশটো সৃষ্টি কৰিবই লাগিব তেওঁলোকৰ গাত দুখ নাই তেওঁলোকে কৰিব লাগিব এই বিষয়ে গৌৰৱ গগৈয়ে কিবা কৈছে নেকি তেওঁতো জানে গতিকে তেওঁলোকৰ নিজৰ ঘৰখন যাতে সুন্দৰভাৱে থাকে তাৰ বাবেতো ক'বই মইতো এতিয়াও আশা কৰিছোঁ যে দেৱব্ৰত শইকীয়াৰ পৰা গৌৰৱ গগৈ আটাইকেইজনে পৰাজিত হ'ব কাৰণ তেওঁলোকৰ যিটো মিয়া তুখন তেওঁলোকৰ যিটো আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো উন্নয়নৰ যিটো ধাৰা তাত বাধাৰ সৃষ্টি কৰিব বিচাৰিছে গতিকে অসমবাসী ৰাইজে সদায় বিকশিত অসমৰ বাবে থিয় দিব সুৰক্ষিত অসমৰ বাবে থিয় দিব অসমবাসী ৰাইজে হিয়া উজাৰি আমাক আশীৰ্বাদ দিছে সেই আশীৰ্বাদে আমাৰ শক্তি আমি পৰম আগ্ৰহেৰে এই আশীৰ্বাদ লভিবলৈ অপেক্ষাৰত